प्रॉफिट एंड लॉस लाभ और क्षति सो लाभ और क्षति এইটো টপিক ভেৰি ইজি টপিক আপোনালোকক আজিৰ ভিডিঅ'টোত মই কেইটামান তিনি চাৰিটামান মই টিপছ দিম আৰু এই টিপছৰ জৰিয়তে আপোনাৰ প্ৰফিট এণ্ড লছৰ যিকোনো অংক আপোনাৰ আহক পৰীক্ষাত আপুনি কৰিব পাৰিব 2-3 ছেকেণ্ডৰ ভিতৰত মেক্সিমাম 5 ছেকেণ্ডছৰ ভিতৰতে আপুনি কৰিব পাৰিব সো শেষলৈকে ভিডিঅ'টো চাওক আৰু গোটেই কনচেপ্টটো আপুনি ক্লিয়াৰ কৰি লওক প্ৰথমতে আৰু ভেৰিয়াছ টাইপছ অফ কোশ্চিন সম্পৰ্কে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সো বলক আমি আৰম্ভ কৰোঁ প্ৰথমতে চাওক যিকোনো বস্তুৰ কিনা দামৰ ওপৰত লাভ বা ক্ষতি নিৰ্ভৰ কৰে এতিয়া বস্তু লাভ বা ক্ষতি ইয়াতে লোকচান বুলিও কোৱা হয় লোকচান এতিয়া চাওক এই লাভ বা লোকচান কাৰ এইটো দোকানীৰ হিচাপ আমি কৰি আছোঁ ঠিক আছে এতিয়া কৰিব লাগিব যে দোকানীৰ লাভ হৈছে নে লছ হৈছে সেই হিচাপ আমি কৰিব লাগিব এতিয়া চাওক দোকানীয়ে যেতিয়া বস্তু কিনে এইটো হৈছে দোকানীৰ কিনা দাম দোকানীৰ কি কিনা দাম এতিয়া দোকানীৰ যিটো কিনা দাম এইটো আপোনাৰ কষ্ট প্ৰাইচ বুলি কয় সো ইংৰাজীত এইটো সিপি বুলি ধৰা হ'ব সিপি মিন্স কি কষ্ট প্ৰাইচ যদি কিনা দাম আৰু যিটো বিক্ৰী দাম তাৰপিছত যিটো বিক্ৰী কৰে এইটো হৈছে কি বিক্ৰী দাম বা বিক্ৰী মূল্য এতিয়া কিনা দাম যদি বিক্ৰী মূল্যতকৈ কম হয় তেনেহ'লে কি হ'ব তেনেহ'লে লাভ হ'ব এইখিনি কথা মনত ৰাখিব আৰু যদি আপোনাৰ যিটো কিনা দাম আছে এই কিনা দাম যদি বিক্ৰী মূল্যতকৈ যদি বেছি হয় বিক্ৰী দাম বা বিক্ৰী মূল্য লিখিব পাৰে তেনেহ'লে কি হ'ব ক্ষতি মানে আপোনাৰ লছ হ'ব আৰু এইটো হ'ব প্ৰফিট ওকে সো এইখিনি কথা আপুনি মনত ৰাখিব আৰু যেতিয়া হিচাপ কৰিম পাৰ্চেণ্টেজৰ যেতিয়া হিচাপ কৰিম এতিয়া লছ হৈছে নে লাভ হৈছে এইটো আমি কিনা দামৰ ওপৰত হিচাপ কৰিম সদায় কি কিনা দামৰ ওপৰত হিচাপ কৰিম আৰু কিনা দামটোই আমি কি 100% বুলি ধৰি ল'ম এইটো মনত ৰাখিব কিনা দামটো সদায় কি 100% যিকোনো বস্তুৰ যদি কিনা দাম যিটো হ'ব এইটো আমি 100% বুলি ধৰি ল'ম আৰু তাৰ ওপৰত লাভ হৈছে নে লছ হৈছে সেইটো আমি উলিয়াম সেই পাৰ্চেণ্টেজ হিচাপত এতিয়া ধৰি লওক সাপোজ কোনো এটা বস্তুৰ যদি কিনা দাম 100% ধৰি কি কৰা হয় লাভ বা ক্ষতি হিসাব কৰা হয় সো এইখিনিতে যদি মই যদি কওঁ 20% লাভ 25% লাভ হলে আপোনাৰ বিক্ৰী মূল্য কিমান হ'ব এটো যদি বিক্ৰী মূল্য আছে বিক্ৰী মূল্য হ'ব কি 125% কাৰণ কি আমি কিনা দামটো 100% ধৰিছো এতিয়া লাভ হৈছে আমাৰ 25% সো এতিয়া বিক্ৰী মূল্য হ'ব কিমান 125% এতিয়া যদি আপোনাৰ সাপোজ এতিয়া 10% কি ক্ষতি 10% ক্ষতি হলে বিক্ৰী মূল্য কিমান হ'ব বিক্ৰী মূল্য কিমান হৈ যাব তেতিয়া 90% হৈ যাব সো আমি জানো যে কিনা দামটো কি 100% সো 100%ৰ কি আমি 10% আমি ক্ষতি কৰিলে আমাৰ যেটো বিক্ৰী মূল্য 90% আমি বিক্ৰী 90%ত আমি বিক্ৰী কৰিছো হেকাৰণে আমাৰ কি হৈছে 10% কি হৈছে আমাৰ ক্ষতি হৈছে এতিয়া চাওক যদি মই লাভ বুলি কওঁ লাভ বা কি প্ৰফিট সো প্ৰফিটটো আপুনি কেনেকৈ উলিয়াব প্ৰফিট এটো বিক্ৰী মূল্য মাইনাস বিয়োগ আপোনাৰ কিনা মূল্য বা কিনা দাম এতিয়া প্ৰফিট পাৰ্চেন্টেজ যদি আপোনাৰ লাভৰ আপোনাৰ শতকৰা হাৰ পাৰ্চেন্টেজ যদি আপুনি উলিয়ায় তেনেহলে আপোনাৰ কি হ'ব এই যেটো আপোনাৰ প্ৰফিট কেনেকৈ পালে বিক্ৰী মূল্যৰ পৰা কিনা মূল্য বিয়োগ কৰি প্ৰফিট পালে সো প্ৰফিট বা লাভ ডিভাইডেড বাই কি কিনা মূল্য বা কিনা দাম এতিয়া কিনা মূল্য কিনা দাম ইনটু কি 100 কৰিব লাগিব তেনেহলে আপুনি কি
ইয়াতে লাভৰ আপুনি শতকৰা হাৰটো আপুনি এতিয়া চাওক আমি টাইপ 1 আলোচনা কৰিম সাপোজ এটা ফ্ৰিজৰ বিক্ৰী মূল্য 33,000 টকা হলে 10% লাভ হয় ফ্ৰিজৰ কিনা দাম কিমান এনেকৈ বস্তুটোৰ বিক্ৰী মূল্য দিয়া আছে আৰু কিমান লাভ হৈছে এইটো দিয়া আছে তেনেহলে ইয়াৰ কিনা দামটো আমি বাহিৰ কৰিব লাগিব আপুনি চাওক আমি পঢ়িছো কি কিনা দামটো আপুনি 100% বুলি ধৰিব লাগিব কিনা দামটো কি আপোনাৰ 100% এইটো আপোনাৰ হৈছে বিক্ৰী মূল্য এতিয়া বিক্ৰী মূল্য এতিয়া কিনা দামটোৰ এইটো দামত বিক্ৰী কৰিলে কিমান পাৰ্চেণ্ট লাভ হৈছে 10% লাভ হৈছে সো আপুনি চাওক এতিয়া বিক্ৰী মূল্যটো কিমান হৈ গ'ল সো বিক্ৰী মূল্যটো 110% হৈ গ'ল বুজি পাইছে এতিয়া কিনা দাম যদি 100% হয় আপুনি 10% লাভ কৰিলে সো আপুনি 100 + 10 কিমান হৈ গ'ল 110% এইটো আপোনাৰ বিক্ৰী মূল্য হৈ গ'ল এতিয়া চাওক আপুনি 110% সমান আপোনাৰ কিমান 33,000 এইটো হৈ গ'ল আপনার বিক্রি মূল্য এইটো দিয়া আছে আপনার বিক্রি মূল্যটো কি 110% হৈ গ'ল যেহেতু 10% আপনার লাভ হৈছে কিনা দামৰ ওপৰত তেতিয়া ইয়াতে 1% কিমান হ'ব 1% মই অলপ ভাঙি লিখি দিছোঁ এইটোত কিন্তু পৰৱৰ্তীত আমি ভাঙি নিলিখিম ডাইৰেক্টলি লিখিম 33,000 ডিভাইডেড বাই 110 আহি যাব এতিয়া 100% কিমান হৈ যাব 100% এতিয়া 33,000 ইনটু 100 আহিব আৰু কি ইফালে 1100 আহি যাব 110 আহি যাব এতিয়া এইটো শূন্য কাটি দিলে এতিয়া 11ৰে আপোনাৰ এটা 33 যদি কাটে 33 কাটিলে এটা 3 বাৰ যাব সো এটা 3 বাৰ তাৰ লগত 3টা শূন্য আহিব 1 2 3 আহিব ওকে সো এটা টোটাল কিমান হৈ গ'ল 3টা শূন্য আৰু 4টা শূন্য আহিব সো এইটো কিমান আহিব 30,000 ওকে সো এইটো বস্তুটোৰ কিমান ইয়াৰ কিনা দাম কিমান হ'ব ইয়াৰ কিনা দামটো কিমান আহি গ'ল 30,000 টকা আছে সো 30,000 টাকার বস্তু এটা 33,000 টাকা যদি বিক্রি করা হয় তেনেহলে কি 10% লাভ হ'ব সো এইটো আপনার টাইপ 1 এটা সব যদি লসৰ পার্সেন্টেজটো দিয়া থাকে এতিয়া সব ইয়া যদি এই অঙ্কটোৱে যদি এনেকুৱা দিয়া থাকে যে সাপোজ বিক্রি মূল্য দিয়া আছে আৰু কি ইয়াতে 10% লস হৈছে সাপোজ এনেকুৱা এই কোশ্চেনটো সাপোজ এনেকুৱা যদি থাকে সো এটা বস্তুৰ বিক্রি মূল্য এটা বস্তুর বিক্রি মূল্য 27,000 টাকা হলে ঠিক আছে 10% ক্ষতি হয় 10% কি ক্ষতি হয় এতিয়া বস্তুটোৰ কি কিনা দাম কিমান বস্তুটোৰ কিনা দাম কিমান চাওক এই সংখ্যাটো আপোনাৰ বেলেগ হ'ব পাৰে এটোলৈ কোনো কথা নাই এতিয়া চাওক কিনা দামটো আমি জানো কি ইয়াতে 100% ধৰিব লাগে কিনা দামটো 100% ইয়াতে আপোনাৰ কি 10% কি হৈছে ক্ষতি হৈছে 10% যদি ক্ষতি হয় তেনেহলে এই যেটো দাম দিয়া আছে এই দামটো আপোনাৰ হ'ব কি 90% আপনি 10% ক্ষতি কৰি এইটো দামত বিক্ৰী কৰিছে তা আপোনাৰ যেটো বিক্ৰী মূল্য আছে বিক্ৰী মূল্য আপোনাৰ হ'ব 90% সো আপোনাৰ কি 90% সমান কিমান আছে 27,000 আছে 90% আর এইটো 27,000 এতিয়া 1% আমি ডাইরেক্টলি আমি 100% এতিয়া লিখিম 100% লিখিলে কিমান হৈ যাব 27 এতে 1000 ইনটু এটো 100 ডিভাইডেড বাই 90 সো এইটো 90% এইটো আপোনাৰ কি আহিব তলত আহিব এতিয়া আপুনি ক্যালকুলেশন কৰক এইটো শূন্য কাটি দিলে এইটো 9 ৰে এইটো কাটিলে কিমান বাৰ যাব 3 বাৰ যাব 3 বাৰ এইটো 3000 আহি গ'ল তাৰ পিছত এইটো কি হৈ গ'ল 3000 ইনটু 10 আৰু এটা শূন্য সো 30,000 টাকা সো এতিয়া চাওক 30,000 টাকাৰ বস্তু 2700 টাকাত আপোনাৰ বিক্ৰী কৰিছে 10% লস হৈছে সো এইটো আপোনাৰ এইবিলাক অঙ্ক কৰাত এটা বস্তু মনত ৰাখিব কিনা দামটো আপুনি 100% ধৰি তাৰ পিছত আপুনি লাভ লস যেটো হয় এইখিনি আপুনি হিসাব কৰিব তেনেহলে আপোনাৰ ধুনীয়াকৈ মিলি যাব এতিয়া সব টাইপ 2 আমি আলোচনা কৰিম কোনো এটা বস্তু 380 টাকাত বিক্ৰী কৰিলে 5% ক্ষতি হয় কিমান পার্সেন্ট 5% কি হৈছে ক্ষতি হৈছে লস হৈছে কিমান টাকাত বিক্ৰী কৰিলে 15% লাভ হ'ব এতিয়া চাওক কিমান টাকাত বিক্ৰী কৰিলে 15% লাভ হ'ব আমি জানো কি কিনা দাম 100% ধৰিব লাগে কিনা দাম 100% কিনা দাম 100% ধৰি আপনার যদি 5% যদি ক্ষতি হৈছে 5% ক্ষতি হৈছে আৰু বিক্ৰী কৰিছে কিমান বিক্ৰী মূল্য কিমান 380 টাকা
তেনেহ'লে ইয়াৰ বিক্ৰীৰ পাৰ্চেণ্টেজটো কিমান 5% ক্ষতি হ'লে এইটো 95% হ'ব এতিয়া 95% এইটো কিমান হ'ব 95% হ'ব যিহেতু 5% ক্ষতি হৈছে চ' 95% সমান কিমান হ'ব 380 টকা হৈ যাব ঠিক আছে এতিয়া 95% যদি 380 টকা হয় এতিয়া চাওক কিমান টকাত বিক্ৰী কৰিলে 15% লাভ হ'ব কিমান টকাত বিক্ৰী কৰিলে 15% কি হ'ব লাভ হ'ব এতিয়া 15% যদি বিক্ৰী মূল্য হ'ব লাগে তেনেহ'লে আপোনাৰ কি 15% বিক্ৰী মূল্য হ'ব লাগিলে এইটো 100 যোগ আপোনাৰ 15 কিমান হৈ যাব 115% হ'ব লাগিব সো বিক্ৰী মূল্য 115% হ'লেহে আপোনাৰ 15% লাভ হ'ব এতিয়া চাওক 115% আমাৰ বাহিৰ কৰিব লাগিব এইটো 380 হৈ গ'ল 380 ইনটু 115 ডিভাইডেড বাই কিমান আছে 95 মই কৈছোঁ এই যে 95 ৰ যেটো পাৰ্চেন্টেজ ওলাব এইটো আপোনাৰ তলত আহিব সো এনেদৰে আপুনি এতিয়া কটাকটি কৰক কটাকটি কৰিলে কিমান হ'ব আপুনি 5 ৰে কাটিব এইটো কিমান 23 আহিব এইটো 5 ৰে কাটিব কিমান আহিব 19 আহিব এতিয়া 19 ৰে এইটো কাটক 38 কাটিলে কিমান 20 আহিব 20 আহিব এতিয়া 20 * 23 20 * 23 কিমান হৈ গ'ল 460 টকা এইটো দেখিছে সো 460 টকাত বিক্ৰী কৰিলে কিমান হ'ব আপোনাৰ 15% লাভ হ'ব এই বস্তুটোৰ ক্ষেত্ৰত সো এইটো টাইপ আপুনি মনত ৰাখিব ভেৰি সিম্পল ওয়েত আপোনাৰ কিনা দাম অলৱেজ 100% ধৰি আপুনি হিসাব কৰিব এতিয়া বিক্ৰী কৰিছে 5% ক্ষতিত বিক্ৰী কৰিছে অৰ্থাৎ যেটো আপোনাৰ বিক্ৰী মূল্য এটো আপোনাৰ 95% হৈ গ'ল যেটো 5% ক্ষতি হৈছে সো 95% যদি 380 হয় তেনেহলে আপোনাৰ কিমান টকাত বিক্ৰী কৰিলে 15% লাভ হ'ব তে 15% লাভ হ'বলৈ হলে বিক্ৰী মূল্য কিমান হ'ব লাগিব এই কিনা দামৰ পৰা আপুনি 15% যোগ কৰি 115% হ'ব লাগিব সো 115% ত আপুনি হিসাব কৰি আপুনি উলিয়ালে এটো কিমান হৈ গ'ল 460 টকা আপোনাৰ হৈ গ'ল যেতিয়া এই সেকেন্ড আপোনাৰ উদাহৰণটো চাওক এটো চাওক ওয়াশিং মেশিন এটা 18000 টাকাত বিক্ৰী কৰিলে সো 18000 টাকা যদি বিক্ৰী কৰে তেনেহলে ইয়াৰ 10% কি হয় লোকসান হৈছে সব 10% কি হৈছে লোকসান হৈছে 10% যদি লোকসান হয় তেনেহলে এই 1800 টাকা যদি আপোনাৰ কিনা দাম যদি আপোনাৰ 100% বুলি আমি ধৰু আৰু এটো ধৰিবও লাগিব 100% কিনা দাম 100% হলে এই 1800 টাকা বিক্ৰী কৰিছে 10% লস হৈছে অৰ্থাৎ এইটো 1800 টাকাতে কি এটো 90% হৈ গ'ল 90% হৈ গ'ল এতিয়া কথাটো হৈছে কি 10% লাভ হ'বলৈ হলে বিক্ৰী দাম কিমান হ'ব লাগিব এতিয়া 10% লাভ হ'বলৈ হলে বিক্ৰী দাম আপোনাৰ কিমান হ'ব 110% হ'ব লাগিব যে কিনা দাম আপোনাৰ 100% বিক্ৰী দাম 110% হলে 10% আপোনাৰ কি হ'ব লাভ হ'ব ওকে সো আমাৰ ইয়াতে দিয়া আছে 90% কিমান আছে 18000 দিয়া আছে 90% এতিয়া 90% যদি 18000 দিয়া থাকে তেনেহলে আপোনাৰ 110% আপুনি উলাওক ডাইৰেক্টলি উলালে কিমান হ'ব সো এটো 18000 পূৰণ আপোনাৰ এই যে এটো আপোনাৰ ওপৰত আহিব 110 তাৰ পিছত তলত আপোনাৰ 90 আহিব এতিয়া আপুনি কটাকটি কৰক ইফালে শূন্য কাটি দিয়ক ইফালে 9 ৰে আপুনি 1800 যদি কাটিব 18000 সেতে দুইবাৰ আৰু এতে তিনিটা শূন্য আহিব 2000 হৈ গ'ল 2000 আৰু ইফালে 11 পূৰণ কৰিলে কিমান হ'ব এতে আপোনাৰ 22000 এতে হৈ গ'ল 22000 টকা হৈ গ'ল ওকে সো এইটো আপোনাৰ হৈ গ'ল এই বস্তুটোৰ কি বিক্ৰী মূল্য যদি আপুনি 10% লাভ কৰিব বিচাৰে তেনে আপোনাৰ বিক্ৰী কিমান 22000 টকাত আপুনি এই ওয়াশিং মেশিনটো বিক্ৰী কৰিব লাগিব তেনেহলে আপোনাৰ 10% লাভ হ'ব এতিয়া চাওক আপোনাৰ অপচন দিয়া থাকিব সাপোজ এ দিয়া থাকিব কিমান আপোনাৰ 18000 টকা তে বি দিয়া থাকিব এতে কি 20000 টকা এতে সি দিয়া থাকিব এটো কি 22000 টকা আৰু ডি দিয়া থাকিব 24000 টকা সো এনেকে দিয়া থাকিব সো আপোনাৰ রাইট আনসার হ'ব সি কিন্তু আপুনি শর্ট প্রসেসটো জানিব লাগিব তেনেহলে আপোনাৰ আনসারটো আপুনি 5-10 সেকেন্ডতে আপুনি আনসারটো ধুনিয়াকে উলিয়াব পাৰিব এতিয়া চাওক টাইপ 3 এটা বস্তু 10% লোকসানত বিক্ৰী কৰা হৈছে বিক্ৰী মূল্য 45 টকা বেছি হলে 5% লাভ হলহেতেন কিনা দাম কিমান আপুনি জানে কিনা দাম কি আমি 100% ত হিসাব কৰিব লাগে এতিয়া 10% লোকসানত বিক্ৰী কৰিছে
এতিয়া ইয়াতে বিক্ৰী ইয়াতে যিটো বিক্ৰী কৰিছে চ' বিক্ৰী কৰিছে অৰ্থাৎ 90%ত বিক্ৰী কৰিছে 10% লোকচানত বিক্ৰী কৰিছে অ'কে চ' বিক্ৰী মূল্য 45 টকা বেছি হ'লে 5% লাভ হ'লহেঁতেন এতিয়া এই বিক্ৰী মূল্য চাওক যদি 45 টকা যদি বেছি হ'লহেঁতেন তেনেহ'লে 5% লাভ চ' 5% লাভ মানে চ' 105% আপোনাৰ ইয়াৰ বিক্ৰী মূল্য যদি হয় তেনেহ'লে আপোনাৰ 5% লাভ হ'ব এতিয়া চাওক ইয়াৰ ডিফাৰেঞ্চটো আপুনি চাওক এতিয়া 105 মাইনাছ কিমান 90% এই দুটাৰ আপুনি যদি পাৰ্চেণ্টেজৰ ডিফাৰেঞ্চটো চায় তেনেহ'লে কিমান হৈ যাব এই 45 আপোনাৰ এই টকাটো আহিব অ'কে কাৰণ কি এইটো 45 টকা বেছি যদি বিক্ৰী কৰা হয় তেনেহ'লেহে 5% লাভ হয় অৰ্থাৎ আপোনাৰ ইমান কিমান আহিব এই 15% চ' 15% ইজ ইকুৱেল টু কিমান 45 টকা আমাৰ আহিছে এতিয়া আপোনাৰ যদি ইয়াতে 100% ওলায় 100% কিমান হ'ব ইয়াতে 45 ইনটু 100 ডিভাইডেড বাই কিমান হ'ব 15 এতিয়া 15 দি আপুনি এইটো কাট অফ তিনিবাৰ যাব চ' এইটো কিমান হৈ গ'ল 300 টকা চ' বস্তুটোৰ কিনা দাম কিমান আছে 300 টকা এইটো 300 আছে অ'কে চ' 10% লোকচানত ইয়াতে বিক্ৰী কৰিছে 10% লোকচান হ'লে আপোনাৰ 270 ৰুপিছত 270 টকাত আপোনাৰ কি বিক্ৰী কৰিছিল এতিয়া 270 লগত আপুনি 45 আপুনি যোগ কৰক কিমান হৈ গ'ল 5 হৈ গ'ল আৰু এইটো হৈ গ'ল 1 এইটো 3 চ' 315ত বিক্ৰী কৰিলেহে আপোনাৰ কিমান হ'ব ইয়াতে 5% লাভ হ'ব চ' 5% চ' 5% এটো চাওক ইয়াৰ 300ৰ 5% কিমান 300ৰ 5% কিমান এইটো হৈছে 15 চ' যদি এইটো আপুনি পাৰ্চেণ্টেজটো উলিয়াব অলপ টান পাইছে তেনেহ'লে পাৰ্চেণ্টেজৰ ভিডিঅ' এটা মই ইতিমধ্যে বনাই ৰাখিছোঁ চ' কিমানৰ কিমান পাৰ্চেণ্ট আপুনি 2 ছেকেণ্ডত উলিয়াব পাৰিব চ' এই দুটা পূৰণ কৰি 2 ঘৰ আগত দশমিক দিলে পাৰ্চেণ্টেজটো ওলাই যায় চ' 3 5 15 আৰু দুটা শূন্য ইয়াতে আছে 2 ঘৰ আগত দশমিক দিলে এইটোতো ভেলুলেছ হৈ যায় চ' আমাৰ কিমান আহি গ'ল 15 এইটো আমি 15 লিখিছোঁ অ'কে চ' পাৰ্চেণ্টেজৰ ভিডিঅ'টো চাই ল'ব তেনেহ'লে আপোনাৰ এই ডাউটটো ক্লিয়াৰ হৈ যাব কোৱেশ্চনটো মন কৰক এটা বস্তু 5% লাভত বিক্ৰী কৰা হৈছে 5% যদি লাভ হয় 5% লাভ হ'লে তেনেহ'লে ইয়াৰ বিক্ৰী মূল্য কি 105% হ'ব লাগিব 5% যদি লাভ হয় যদি বিক্ৰী মূল্য 100 টকা বেছি কৰা হ'লহেঁতেন তেনেহ'লে 15% লাভ হ'লহেঁতেন 15% লাভ হ'বলৈ হ'লে এতিয়া চাওক বিক্ৰী মূল্য 115% হ'ব যেহেতু আপোনাৰ কিনা দাম আমি 100% বুলি ধৰোঁ তেতিয়া বিক্ৰী মূল্য 115% হ'লে এর 15% লাভ হ'ব এতে দিয়ে আছে 100 টকা বৃদ্ধি কৰিলেহে এইটো আপোনাৰ কিমান হয় 15% লাভ হয় এতিয়া এই দুটা আপুনি ডিফাৰেন্সটো কিমান 115 মাইনাস 105 ইজ ইকুৱেল টু কিমান এটা 100 টকা আমি পাইছোঁ 100 টকা এইটো ওকে সো এইটো ডিফাৰেন্স কিমান 10% সো 10% ইজ ইকুৱেল টু কিমান আছে 100 টকা এটা 100% কিমান হ'ব সো 10 100 into 100 এই 100 টো ইয়াতে ওপৰত পূৰণ হৈছে আৰু এই তলত কিমান 10 আহিল সো এইটো কটাকটি কৰিলে কিমান হ'ব 1000 টকা আপোনাৰ আনসাৰ আহি যাব ওকে সো এনেদৰে টাইপ 3 ত আপুনি এনেদৰে অংকটো কৰিব ধুনীয়াকৈ আপোনাৰ আনসাৰ মিলি যাব এতিয়া সব টাইপ 4 এটা ৰঙালাও 200 টকাত কিনি 160 টকাত বেচিলে লোকসানৰ পৰিমাণৰ শতকৰা হাৰ কিমান হ'ব এতে চাওক আমি 200 টকাৰ বস্তু এটা কিমান 160 টকাত আমি বিক্ৰী কৰিছো কিমান আমাৰ 40 টকা কি হৈছে লোকসান হৈছে 40 টকা লোকসান অৰ্থাৎ কি হৈছে ক্ষতি হৈছে লস হৈছে 40 টকা এতিয়া এই 40 টকাৰ এতে পার্সেন্টেজটো বাহিৰ কৰিব লাগিব ঠিক আছে সো এই 200 টকাৰ 200 টকা এটো কিমান 200 টকা হৈছে 100% কাৰণ এটো 200 টকা হৈছে কিনা দাম 200 টকাটো কি কিনা দাম আৰু কিনা দামটো সদায় কি 100% ধৰিব লাগে এটো আপুনি তো জানে 200 টকা হৈছে কিনা দাম সো কিনা দামটো আমাৰ 100% ধৰিছো এতিয়া 40 টকাটো কিমান পার্সেন্ট হ'ব 40 টকাটো এটা 100 into 40 তাৰপিছত ইমান কিমান 200 এটো তলত আহিব সদায় তলত আহে সো এটো কাটিলে কিমান হ'ব 2 ৰে এটো কাটিলে 20 সো আমাৰ কিমান হৈ যাব 20% আমাৰ হৈ গল সো 20% আমাৰ কি হৈ যাব লস হৈ যাব এই যে ক্ষতিৰ পার্সেন্টেজটো আমি বাহিৰ কৰিলো সো এনেদৰে আপুনি ক্ষতি পার্সেন্টেজ বাহিৰ কৰিব পাৰিব এটা চাওক লাভৰ পার্সেন্টেজটো বাহিৰ কৰিব পাৰিব এটা বস্তু সাপোজ 1200 টকাত কিনিছো সো 1200 টকা এইটো হৈছে আপোনাৰ 100% এইটো আপোনাৰ 100% তাৰপিছত কি ইয়াতে 1560 টকাত আমি কি বিক্ৰী কৰিলো
এইটো বিক্ৰী মূল্য। এতিয়া শতকৰা লাভৰ শতাংশৰ শতকৰা হাৰ কিমান, লাভৰ শতকৰা হাৰ। এতিয়া লাভটো নিশ্চয় হৈছে আমাৰ বিক্ৰী দাম আছে 1560 আৰু কিনা দাম আছে 1200। চ' আমাৰ পাৰ্থক্যটো কিমান 360 হৈ গ'ল। চ' এইটো টকা আমাৰ কি হৈছে, লাভ হৈছে, ঠিক আছে, প্ৰফিট, এইটো প্ৰফিট হৈছে। এতিয়া প্ৰফিট পাৰ্চেণ্টেজ, এতিয়া লাভৰ যিটো পাৰ্চেণ্টেজ আপুনি জানে লাভৰ পাৰ্চেণ্টেজ কেনেকৈ উলিয়াব লাগে। আপোনাৰ যিটো প্ৰফিট থাকিব, ঠিক আছে, প্ৰফিট আছে 360 ডিভাইডেড বাই কিনা দাম কিমান 1200, কিনা দাম 1200 ইনটু 100। এইটো প্ৰথমতে আমি কৰিছিলোঁ, এইটো এনেকুৱা এটা অংক। চ' ইয়াতে কি 0 ইয়াতে কাটি দিছে, 0 কাটিছে। এতিয়া 12ক আপুনি কাটক, 12 কাটিলে 3 আৰু 0 আহিব। চ' এইটো কিমান হৈ গ'ল, 30%। চ' আপোনাৰ প্ৰফিট কিমান হৈ যাব, 30% প্ৰফিট হৈ যাব। যদি আপুনি 1200 টকাৰ বস্তু 1560 টকাত বিক্ৰী কৰে, আপোনাৰ 30% আপোনাৰ কি হৈ যাব, লাভ হ'ব। চ' এনেকুৱা ধৰণে আপুনি লাভ আৰু লোকচান দুটাই হিচাপ কৰিব পাৰিব। কিন্তু এটা বস্তু মনত ৰাখিব, কিনা দামটো সদায় 100% বুলি ধৰিব, ঠিক আছে, তেনেহ'লে আপোনাৰ অংকবিলাক ধুনীয়াকৈ আপোনাৰ মিলি যাব। এতিয়া চাওক টাইপ 5, এই টাইপ 5ৰো কুৱেশ্যন আপোনালোকৰ আহি থাকে। চ' এইটো ভেৰি চিম্পল আছে, আপোনালোকে অলপ চাই ল'ব। 16টা বস্তুৰ কিনা দাম 12টা বস্তুৰ বেচা দামৰ সমান। চ' এতিয়া চাওক 16টা বস্তু যিটো দামত কিনিছে, তাৰ এই 12টা বস্তু বিক্ৰী কৰিলে ইয়াতে কি ছেম দাম হৈ যায়। ইয়াতে ডিফাৰেঞ্চটো চাওক, আপুনি 16ৰ পৰা যদি আপুনি 12 মাইনাছ কৰি দিয়ে, আপোনাৰ 4টা বস্তু যে থাকি গ'ল, এইটো আপোনাৰ 4টা বস্তুৰ দাম, এইটো আপোনাৰ লাভত থাকি গ'ল। অ'কে, লাভত থাকি গ'ল। এতিয়া আপুনি যেতিয়া লাভৰ পাৰ্চেণ্টেজ বাহিৰ কৰিব, তেতিয়া আপোনাৰ এই 4টা বস্তু লাভ আহি গ'ল। আৰু তাৰপিছত ডিভাইডেড বাই আপোনাৰ কিনা দাম। চ' কিনা দাম আপোনাৰ 12টা বস্তুৰ যিটো আপোনাৰ বিক্ৰী মূল্য, এইটো হৈছে আপোনাৰ কিনা দাম ইনটু আপুনি 100 মাৰি দিয়ক, তেনেহ'লে এইটো কিমান হৈ যাব, এইটো 3 আহি যাব। আৰু 3ত কাটিলে এইটো কিমান হৈ যাব, 33/1/3% আপোনাৰ আহি যাব। চ' এইটো চাওক, আপোনাৰ বিভিন্ন অপশ্যন ইয়াতে দিয়া থাকিব, ABCD ABCD এনেকৈ দিয়া থাকিব। ইয়াতে 25% দিয়া থাকিব, এতিয়া 33.1/3% দিয়া থাকিব, এতিয়া 33.1/2% যদি দিয়া থাকে, তাৰপিছত ইয়াতে 50% দিয়া থাকিব। চ' ইয়াতে আপোনাৰ আনচাৰটো ধুনীয়াকৈ মিলি যাব। এতিয়া চাওক নেক্সট ছেম টাইপৰ, এতিয়া টাইপ 5ৰ আৰু এটা মই আনিছোঁ। এতিয়া 25টা বস্তুৰ কিনা দাম 20টা বস্তুৰ বেচা দামৰ সমান। এতিয়া ডিফাৰেঞ্চটো আপুনি ওলাওক। এতিয়া প্ৰফিট পাৰ্চেণ্টেজটো আপোনাৰ কিমান হ'ব, প্ৰফিট পাৰ্চেণ্টেজ। চ' প্ৰফিট পাৰ্চেণ্টেজ 25টা বস্তুৰ কিনা দাম 20টা বস্তুৰ বেচা দামৰ সমান। আপোনাৰ লাভটো কিমান আহিল, চ' 5টা বস্তুৰ যিটো দাম আছে, এইটো আপোনাৰ লাভত থাকিব, প্ৰফিটত থাকিব। এতিয়া প্ৰফিট ডিভাইডেড বাই আপোনাৰ কিনা দাম। চ' কিনা দাম কি, এই 20টা বস্তুৰ যিটো আপুনি বিক্ৰী কৰিছে, এইটো আপোনাৰ কিনা দাম ইনটু আপোনাৰ কিমান হৈ গ'ল, এতিয়া 100। চ' ইনটু 100। চ' 20ক আপোনাৰ 100 দি ডিভাইড কৰিলে 5 আহিব। চ' 5 × 5 কিমান হৈ গ'ল, চ' 25%। চ' 25% আপুনি কি থাকিব, প্ৰফিটত থাকিব। চ' এতিয়া চাওক, এই পাৰ্চেণ্টেজৰ এই 5টা টাইপ আপুনি ভালদৰে যদি পঢ়ে, তেনেহ'লে টেটত যিকোনো কুৱেশ্যন আপুনি পাৰ্চেণ্টেজ ৰিলেটেড আহক, আপুনি ধুনীয়াকৈ কৰিব পাৰিব। আৰু এই 5টা টাইপৰ ভিতৰতে থাকিব। আৰু বেচিকেলি আপোনাৰ কিনা দাম 100% ধৰি আপুনি অংকবিলাক কৰিব, তেনেহ'লে আপোনাৰ কোনো পাৰ্চেণ্টেজৰ অংক আপোনাৰ ভুল নহয়। চ' যদি ভিডিঅ'টো ভাল লাগিছে, সকলোৰে লগত শ্বেয়াৰ কৰিব। আৰু এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপুনি ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই টেটৰ এক্সাম হোৱালৈকে আপোনালোকৰ লগত আছোঁ। মেথমেটিক্সৰ আপুনি 30ৰ ভিতৰত আপুনি 25 মাৰ্ক পোৱাকৈ মই যিমান সম্ভৱ মই ট্ৰাই কৰি আছোঁ। আৰু প্ৰতিটো ভিডিঅ' চাব, প্ৰতিটো ভিডিঅ'ৰ পৰা আপুনি 1-2 মাৰ্ক আপুনি নিশ্চিত হৈ থাকিব। এতিয়া পাৰ্চেণ্টেজৰ যদি কোনো কুৱেশ্যন আহে, আপুনি এইকেইটা টাইপৰ ভিতৰতে আপুনি পাব। চ' মই কিন্তু আপোনালোকৰ কনচেপ্টৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। কনচেপ্ট যদি ক্লিয়াৰ হয়, তেনেহ'লে মেথমেটিক্সৰ মাৰ্কবিলাক কিন্তু নিশ্চিত হৈ থাকিব। চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে, আৰু বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ ভেৰি মাছ।